নামঘৰ কামাখ্যা প্ৰসাদ দাসা ডাঙৰীয়া, সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া, নামঘৰৰ সভাপতি সম্পাদক প্ৰমুখ্যে ভকতবৃন্দগণ, উপস্থিত আই মাতৃসকল আৰু সন্মানীয় বুদ্ধিবৃন্দ, 2021 চনত আঠখেলীয়া নামঘৰলৈ অহাৰ সৌভাগ্য হৈছিলে আৰু আজি পুনৰ এই নামঘৰলৈ আহি ইয়াৰ পৰিৱৰ্তিত কলেবৰ আৰু স্বৰূপ দেখি সঁচাকৈয়ে মই আনন্দিত হৈছোঁ। এই নামঘৰটি অত্যন্ত সুন্দৰভাৱে সজাই পৰাই তোলাৰ বাবে মই নামঘৰ কমিটি আৰু স্থানীয় বিধায়িকা অজন্তা নেওগ ডাঙৰীয়ানীৰ শলাগ লৈছোঁ। আমি সকলোৱে জানো যে আমাৰ অসম এখন আধ্যাত্মিকভাৱে অতি পবিত্ৰ ৰাজ্য। আমাৰ ৰাজ্যৰ চুকে কোণে অজস্ৰ আধ্যাত্মিক সম্পদৰাজি লুকাই আছে আৰু এই আধ্যাত্মিক সম্পদৰাজিৰ মাজতে অসমীয়া মানুহে জীয়াই থকাৰ শক্তি পায়। অসমীয়া মানুহে ভক্তিৰ ৰসত ডুব গৈ নিজৰ জীৱনক আগুৱাই লৈ যায়। প্ৰতিটো ভাদ মাহতে আঠখেলীয়ালৈ অহা জনসমাজক সোঁৱৰাই দিয়ে যে আমাৰ ৰাইজে কি ধৰণে আধ্যাত্মিকতাক আদৰি লৈছে আৰু নিজৰ জীৱন পৰিক্ৰমা কি ধৰণে গুৰু দুজনাই দেখুৱাই যোৱা পথেৰে আগুৱাই যোৱাৰ বাবে মানুহে সংকল্প কৰে। মই আঠখেলীয়া নামঘৰৰ এই পবিত্ৰ আমাৰ নামঘৰত থিয় হৈ পুনৰ এবাৰ আপোনালোক সকলোকে মোৰ প্ৰণাম জনাইছোঁ। ভকতবৃন্দক অনুৰোধ জনাওঁ, সকলোৱে যাতে আমাৰ ৰাজ্যখনৰ বিকাশৰ বাবে, আমাৰ ৰাজ্যখনৰ সৰ্বাংগীন উন্নতিৰ বাবে প্ৰাৰ্থনা আগবঢ়ায় আৰু আমাৰ ৰাজ্যখনৰ প্ৰতিঘৰ মানুহৰ জীৱনৰ পৰা যাতে দুৰ্দশা আঁতৰি যায়, সৌভাগ্য আৰু সম্পদেৰে